हेलो गाइज की खबर आपनालोকৰ पुनरबार मोर चेनेलলৈ সকলোকে স্বাগতম জনাইছো। আজি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ মাজলৈ আহিছো। আশা কৰিছো সকলো ভালে আছে। এনে ধৰণৰ কিছুমান সৰু সৰু ইনফৰমেটিভ ভিডিঅ' পাই থাকিবৰ কাৰণে বা জীৱন যাপনৰ শৈলী খেতি বাতিৰ লগত জড়িত বিভিন্ন ধৰণৰ কথা-বতৰাবোৰ জানিবৰ কাৰণে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব। আজি আমি আলোচনা কৰিম মধুৰি গছৰ পাতৰ লগতে মধুৰি গছৰ বিশেষ গুণাগুণৰ বিষয়ে। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰো আৰু মই থ্ৰুতে জনাই থওঁ এই মধুৰি গছৰ গুণাগুণৰ বিষয়ে কেনেকুৱা ধৰণৰ কি আপোনাৰ ইয়াৰ পৰা ভিটামিন পোৱা যায়, কিহৰ কাৰণে বিশেষ উপযোগী। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি সকলোৱে জানো নিশ্চয় যেনেদৰে মধুৰিত আপোনাৰ বিভিন্ন ধৰণৰ ভিটামিন থাকে বা নিউট্ৰিশন থাকে, ঠিক তেনেদৰে পাতৰ পৰাও আপোনাৰ বিভিন্ন ধৰণৰ নিউট্ৰিশন পোৱা যায়। ঠিক আছে, তো বিভিন্ন ধৰণৰ এই মধুৰি পাত বা মধুৰি বিভিন্ন ধৰণৰ বেমাৰ উপকাৰীও হয়। এয়া আপোনালোকে ভিডিঅ' দেখিবলৈ পাইছে। মোৰ ওচৰতে থকা মধুৰি বাগান এখনলৈ মই গৈছিলোঁ। ইয়াত ধুনীয়াকৈ শাৰী শাৰীকৈ মধুৰিবোৰ ৰুই থোৱা হৈছে। তো আপোনালোকক এতিয়া মই থ্ৰুতে জনাম যে ইয়াৰ পৰা আপোনালোকেনো কি উপকাৰী ঔষধ বা কি ধৰি লওক আমাৰ কাৰণে বিশেষ উপযোগী। আচলতে এই মধুৰি গছৰ পৰা যিখিনি ধৰি লওক আপোনাৰ বেমাৰ প্ৰতিৰোধী ঔষধ বা ইয়াৰ পৰা যিটো চাহ হয়, এই চাহৰ উপকাৰিতানো কি, এইবোৰৰ বিষয়ে থ্ৰুতে হয়তো আমি জানি থোৱাটো ভাল। তেন্তে আমি পলম নকৰোঁ। প্ৰথম কথা হ'ল এই মধুৰি পাত সকলোৱে হয়তো জানে মধুৰি আগৰ যি কুঁহিপাত, এই কুঁহিপাতটো ডায়েৰিয়া বেমাৰৰ কাৰণে খুব ভাল হয়। ইয়াত বিভিন্ন ধৰণৰ কম্পাউণ্ডছ থাকে যিবোৰ বেক্টেৰিয়াসমূহ মাৰিবৰ কাৰণে সক্ষম হয়। আচলতে এই মধুৰি কুঁহিপাতত বিভিন্ন ধৰণৰ কম্পাউণ্ড থাকে যিবোৰ বেক্টেৰিয়া মাৰিবৰ কাৰণে খুব সুবিধা হয় আৰু ই এটা এণ্টিবায়'টিক হিচাপেও কাম কৰে। ধৰক আপোনালোকে যদি ডায়েৰিয়া হয় তেন্তে কি কৰিব, হাতত 2-এটা কুঁহিপাত লৈ অলপমান ক'লা নিমখ লৈ মোহাৰি খালে খুব ভাল হয় ডায়েৰিয়াৰ কাৰণে। ইয়াৰ পিছতে আহিলে ব্লাড চুগাৰ কণ্ট্ৰল। এই মধুৰি আগে ব্লাড চুগাৰ কণ্ট্ৰলটো খুব বজাই ৰাখিব পাৰে। যদিহে আপুনি সেই মধুৰি আগকেইটা অলপমান গৰম পানীত জুবিয়াই থয়, তেতিয়া আপোনাৰ চাহৰ পানীৰ কালাৰটো অলপ চাহলৈ পৰিৱৰ্তন হয় আচলতে। আৰু এই পানীটো ধৰিলে আপোনালোকে যদি ভাত খোৱাৰ পিছত খাই দিয়ে তেতিয়াহ'লে ব্লাড চুগাৰটো ধুনীয়াকৈ কণ্ট্ৰলত থাকে। আচলতে ভিডিঅ'টো কেনেকুৱা পাইছে মাজতে জনাব আপোনালোকক। মই ভিডিঅ'বোৰ খুব সহজ সৰলভাৱে বনাবলৈ চেষ্টা কৰোঁ। কেনেকুৱা কি হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। এতিয়া আহিলোঁ মধুৰিৰ যিটো গুণাগুণ। মধুৰিত আচলতে মধুৰিটোৰ পৰা আমি কি পাওঁ আপোনালোকে দেখিছে, ধুনীয়াকৈ মধুৰিবোৰ লাগি আছে ইয়াত। আপোনালোকে ভিডিঅ'টো হয়তো লক্ষ্য কৰিছে মধুৰিবোৰ লমালমে লাগি আছে। এতিয়া আহিলে মধুৰিৰ গুণাগুণ। মধুৰি এটা ৰিচেছ ভিটামিন হয়। ইয়াৰ পৰা আপোনাৰ ভিটামিনৰ চ'ৰ্চটো যথেষ্ট পৰিমাণে ভাল আৰু ভিটামিন চি মধুৰিৰ পৰা বহুত পৰিমাণে পোৱা যায়। ঠিক আছে, আৰু ই এটা ইমিউনিটি ছিষ্টেমৰ কাৰণে বহুত ভাল হয়। মধুৰি খালে আপোনাৰ ইমিউনিটি ছিষ্টেমটো যথেষ্ট ষ্ট্ৰং হৈ থাকে। আৰু সৰ্বসাধাৰণতে হয়তো বহুলোকে নাজানে এই মধুৰি কেঞ্চাৰ চেল মাৰিবৰ কাৰণে যথেষ্ট একদম এটা ভাল উপকাৰী দ্ৰব্য বা ঔষধ বুলি আমি ক'ব পাৰোঁ। ই কেঞ্চাৰ চেল যথেষ্ট পৰিমাণে প্ৰতিৰোধ কৰি ৰাখে। এতিয়া আমি আলোচনা কৰিম মধুৰিটো আপোনালোকে গুণাগুণৰ বিষয়ে গম পালে বা ইয়াৰ পৰা কি প্ৰতিৰোধী ঔষধ বা কিহৰ কাৰণে কি আপোনালোকে সকলো গম পাইছে ইতিমধ্যে। তো এতিয়া আমি আহিলোঁ মধুৰি খেতিৰ বিষয়ে। তো এই মধুৰি খেতি এটা খুব লাভজনক খেতি। যদি কোনো ব্যক্তিয়ে কৰিব বিচাৰে তেন্তে এই মধুৰি খেতিৰ বিশেষ কোনো ধৰণৰ মেইনটেনেঞ্চ নালাগে। গোবৰ প্ৰয়োগ কৰি থাকিলে হ'ল বা মাজে সময়ে গুৰি সুবোৰ চাফ চিকুণ কৰি ৰাখিলে হ'ল। নহ'লে মধুৰি বিভিন্ন ধৰণৰ জাত আছে। এয়া মধুৰি খেতিৰ বিষয়ে বিতংভাৱে জানিবলৈ হ'লে মোৰ লগত যোগাযোগ কৰিব। মই ভালদৰে আপোনালোকক জনাই দিম বা পৰৱৰ্তী ভিডিঅ' এটা আনিমো আপোনালোকৰ যদি বিচাৰে। তো মধুৰি এনেধৰণৰ মধুৰি বিভিন্ন জাত আছে যিবোৰ মধুৰি প্ৰায় 12 মাহেই লাগে আৰু প্ৰায় প্ৰতি কিলো মধুৰিত 40 পৰা 50 টকা কিলোলৈকে পোৱা যায়। ধন্যবাদ সকলোকে। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।